ডিব্ৰুগড়ত নাহৰ ফুটুকিৰ আতংক চৌকিডিঙিত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিলে প্ৰকাণ্ড নাহৰ ফুটুকিটো নাহৰ ফুটুকিটোৰ বিচৰণৰ পিছতেই অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয় চহৰখনৰ জীৱন ফুকন নগৰতো সন্ত্ৰাস চলাইছিল নাহৰ ফুটুকিটোৱে আৰু সিসিটিভিত বন্দী হৈছে নাহৰ ফুটুকিৰ বিচৰণৰ দৃশ্য আমি ইতিমধ্যে জনাইছো ডিব্ৰুগড়ৰ চৌকিডিঙি অঞ্চলত নাহৰ ফুটুকিৰ সন্ত্ৰাস নাহৰ ফুটুকিৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ পৰিছে ডিব্ৰুগড়বাসী উজাগৰি নিশা কটাবলগীয়া হয় আসলতে আতংকৰ বাবে ৰাইজে আমি ডিব্ৰুগড়ত কথা আমি এই মুহূৰ্তত দৰ্শকসকলক জনাইছো আৰু সমগ্ৰ দৃশ্য সিসিটিভিত বন্দী হৈছে আমি সেই দৃশ্য ইতিমধ্যে আপোনালোকক দেখুৱাইছো নিশাৰ ভাগত এনেধৰণে পহৰা দিবলগীয়া হয় ৰাইজে সবিশেষ জানিবৰ বাবে আমি পোনপটীয়াকৈ যাব বিচাৰিছো আমাৰ সৈতে দেৱজিৎ চুতীয়া আছে দেৱজিৎ চুতীয়া আমি ইতিমধ্যে সিসিটিভি ভিজুৱেল দৰ্শকসকলক দেখুৱাইছো বৰ্তমান নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ কৰিবৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছো হয় আইসিং ফাছক যোৱা শনিবাৰৰ পৰা আসলে ডিব্ৰুগড়ৰ বৃহত্তৰ যিটো চৌকিডিঙি জীৱন ফুকন নগৰ যিখিনি অঞ্চল আছে য'ত মই বৰ্তমান থিয় হৈ আছো এই অঞ্চলত নাহৰ ফুটুকিৰ আতংক বিৰাজ কৰিছে কাৰণ যোৱা শনিবাৰৰ পৰা এই অঞ্চলত এটা নাহৰ ফুটুকিৰ আবিৰ্ভাৱ হৈছে আৰু সেই নাহৰ ফুটুকিটোৱে মুক্তভাৱে এই অঞ্চলটোত বিচৰণ কৰি আছে ইঘৰৰ পৰা সিঘৰত এনেধৰণৰ বিচৰণ কৰি আছে যাৰ ফলত ইয়াৰ ৰাইজে আতংকত এতিয়া উজাগৰি নিশা কটাবলগীয়া আছে বৃহৎ অঞ্চল এইটো ঘন জনবসতি অঞ্চল যোৱা শনিবাৰে যেতিয়া প্ৰথমে এই নাহৰ ফুটুকি বাঘটো ইয়াত দেখা গ'ল এটা পৰিত্যক্ত ঘৰত যেতিয়া নাহৰ ফুটুকি বাঘটো সোমাই আছিল তেতিয়াই আসলে বন বিভাগক খবৰ দিয়া হৈছিল আৰু বন বিভাগে সেই নাহৰ ফুটুকি বাঘটো ধৰিবৰ বাবে যোৱা শনিবাৰৰ নিশা যথেষ্টখিনি তেওঁলোকে কষ্ট কৰিবলগীয়া হৈছে কিন্তু বন বিভাগৰ লোকৰ চকুত ধূলি দি নাহৰ ফুটুকি বাঘটো সেই ঘৰটোৰ পৰা যেতিয়া ওলাই আহিলে তাৰ পিছৰ পৰা আসলে সমগ্ৰ অঞ্চলটোতে আতংক বিৰাজ কৰি আছে নিশা মানুহে এটা ওলাবলৈ ভয় কৰিছে দিনতো মানুহে ওলাবলৈ ভয় কৰিছে যোৱা নিশাও এই অঞ্চলত সেই নাহৰ ফুটুকি বাঘটো দেখা পাইছে মই য'ত থিয় হৈ আছো চৌকিডিঙি অঞ্চল এই অঞ্চলটো দেখা পোৱা গৈছে সমান্তৰালভাৱে কেৱল চৌকিডিং বুলিয়ে নহয় অসম মেডিকেল কলেজৰ সমীপতো নাহৰ ফুটুকি বাঘৰ বিচৰণ দেখা পাইছে আৰু বৰ্তমান মই য'ত উপস্থিত আছো সেই অঞ্চলটোৱে হৈছে চৌকিডিং অঞ্চল ইয়াৰ এজন স্থানীয় বাসিন্দা আছে কালি যিহেতু নিশা এই অঞ্চলটোত বাঘৰ যিটো দেখা পোৱা গৈছে শনিবাৰৰ পৰা আচলতে বাঘটোৱে এটাই হওক বা দুটাই হওক ইয়াত বিচৰণ কৰি আছে কেতিয়া দেখা পোৱা গৈছিল অৱস্থা যথেষ্ট আতংকময় চাওক সবতকৈ ডাঙৰ বিষয়টো হৈছে ডিব্ৰুগড়ৰ চৌকিডিঙি আশে পাশে যিখিনি সেউজীয়া চাহ বাগিচা আছিল চাহ বাগিচা আচলতে শ বিঘা চাহ বাগিচা ইতিমধ্যে কাটি পেলোৱা হৈছে আৰু সেইখিনি চৌকিডিঙি মাজমজিয়াত অৱস্থিত চৌকিডিঙিৰ এই চাহ বাগিচাবোৰৰ মাজৰ নলাবোৰত বহু সময়ত প্ৰকাণ্ড নাহৰ ফুটুকি বাঘৰ পোৱালিসমূহ উদ্ধাৰ হয় তাৰ পৰা অনুমান কৰিব পাৰি তেওঁলোকৰ বিচৰণ স্থল সেইবিলাক আছিল আৰু মানুহে ধ্বংস কৰি পেলোৱা হৈছে যাৰ পৰিণতিত এতিয়া মুক্ত বিচৰণ কৰিছে চৌকিডিঙি অঞ্চলৰ আশে পাশে যোৱা শনিবাৰে 1 তাৰিখত মাৰ্চত দেখা হৈছিল এটা প্ৰকাণ্ড নাহৰ ফুটুকি বাঘটো ধৰিব নোৱাৰিলে তাৰপিছতে আহি কালি সন্ধিয়া এই গাৰ্লছ হোষ্টেলটোৰ সন্মুখতে নাহৰ ফুটুকি ওলাইছে আৰু ডাঙৰ কথাটো হৈছে গাৰ্লছ হোষ্টেলত থকা যিখিনি ছাত্ৰী আছে তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ইতিমধ্যে অৱতীৰ্ণ হৈ আছে তেওঁলোকৰ মাজত এটা হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে পঢ়িব পৰা নাই এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বহুতে ইয়াৰ পৰা আঁতৰি গৈছে ঘৰলৈ বন বিভাগে কি ব্যৱস্থা লৈছে বন বিভাগে কালি যেতিয়া ফোন কৰি জনোৱা হৈছিল বন বিভাগ আহি উপস্থিত হৈছিল তেওঁলোকে কোনোবা স্থানত কেমেৰা স্থাপন কৰিছে কিন্তু তেওঁলোকৰ যিটো টেকনলজিৰ উন্নত প্ৰযুক্তি থাকিব লাগিছিল সেনেকুৱা নাই হাতত টৰ্চ এটা লৈ আহিছে এটা লাঠি লৈ আহি বাঘ বিচাৰি আছে বাঘ পিঞ্জৰা পতা এতিয়ালৈকে হোৱা নাই পিঞ্জৰা নপতালৈকে লোকেট হোৱা নাই হোৱা পিঞ্জৰা যদি পাতে আমি দেখোঁ বিভিন্ন সময়ত পিঞ্জৰাত আবদ্ধ কৰা হয় পিঞ্জৰাত কিবা এটা খাদ্য দিয়া হয় আবদ্ধ কৰা হয় কিন্তু ইয়াত পিঞ্জৰা পতা হোৱা নাই কাৰণ চৌকিডিঙি যিবিলাক চাহ বাগিচা ধ্বংস কৰা হ'ল আচলতে তাৰ পৰাই অনুমান কৰিব পাৰি যে চাহৰ বাগিচাৰ বিচৰণস্থল তেওঁলোকৰ আছিল আৰু ইয়াৰ পৰা আহি এতিয়া এই অঞ্চলসমূহত তেওঁলোকে সেই বাঘসমূহ বিচৰণ কৰিছে আৰু এটা সন্ত্ৰাসৰ পৰিৱেশ কাৰণে এটাতকৈ অধিক হ'ব পাৰে সন্ধিয়া সময়লৈ যদি আপুনি চাই ইতিমধ্যে সামাজিক মাধ্যমত অন্য এটা কথা ওলাই আছে যে অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাট সংযোগ যিটো পথ 7 বজাত তাত এটা বাঘে আচলতে মানুহক আঘাত কৰিছিল আৰু কালি ৰাতি 9 বাজি প্ৰায় 10-15 মিনিটত ইয়াত এটা ওলাইছে আৰু 1 তাৰিখে এটা ওলাইছে একেটা বাঘে ইমান পটাপট স্থান সলনি কৰিব নোৱাৰে গতিকে এটাতকৈ অধিক হ'ব পাৰে কাৰণ যেতিয়া চাহ বাগিচাত বাঘৰ পোৱালি ওলাই কেইবাটাতো আমি পাওঁ গতিকে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে অধিক হ'ব লাগিব এটাতকৈ অধিক হ'ব লাগিব কাৰণ কেইবাটাও অঞ্চলত মই কৈছোৱে এইডোখৰ হৈছে চৌকিডিঙি ইয়াৰ শনিবাৰে য'ত ওলাইছে জীৱন ফুকন নগৰ ইয়াৰ পৰা নতি দূৰত তাৰোপৰি যিহেতু অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপতো যিহেতু কালি নিশা দেখা পোৱা গৈছে এইকে মই দেখুৱাইছোঁ চক যিটো হোষ্টেলৰ সন্মুখত ওলাইছিল এইটোৱে হোষ্টেল য'ত ছাত্ৰীসকল আৰু তেওঁলোকৰ ৱাৰ্ডেনো আছে মই তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম বাইদেউ
মই অকণমান আপোনাৰ লগত কথা পাতিব বিচাৰিছোঁ যিহেতু যথেষ্টখিনি আতংকৰ সৃষ্টি হৈছে চাওক ছাত্ৰীসকলে পঢ়িব পৰা নাই কাৰণ তেওঁলোকৰ পৰীক্ষা চলি আছে পৰীক্ষাৰ মাজতে এনেধৰণে তেওঁলোকে পঢ়িব পৰা নাই নিশা যিহেতু এইখিনিতে ওলাইছিল হয় এই গছজোপাৰ এইখিনিতে হয় টাইম প্ৰায় আপোনাৰ 9:30 মান বাজিছে আমাৰ ছোৱালীজনী আহি পেলাই এইটো গাৰ্লছ হোষ্টেল হয় গাৰ্লছ হোষ্টেলত মানে তলা মাৰিব আহিছিলে তাৰপিছত গোটেই কুকুৰখিনি সেইটো সময়ত খুব মানে ভুকিছে তাৰপিছতে তাই মানে এনেকৈ তলাটো মাৰি জাষ্ট এনেকৈ ঘূৰিছে দেখিছে বাঘটো সেই গছজোপাত এনেকৈ মানে তাই মানে ভয়তে মুখৰ মাত মানে হেৰাই গ'ল তাৰপিছতে আপোনাৰ বাঘটো মানে জঁপিয়াই দিছে এই ইয়াতে এটা খাল আছে খালটো জঁপিয়াই দিছে তাৰপিছত তাৰ মুখৰ মাত নাই এই আমাৰ মানে কুকুৰটোৱে মানে খুব ভুকিছে সিয়ে মানে তাইক ৰক্ষা কৰাৰ নিচিনা আৰু তেনেকুৱা তাৰপিছতে আমি ৰাতি বন বিভাগৰ মানুহ থাকিছে আপোনাৰ 1:30মান বজালৈকে আছে ইয়াতে পুলিচ বিষয়া আহিছিলে আপোনাৰ মিলননগৰ থানাৰ তেওঁলোকে সেয়া কৰিছে কিন্তু মানে এতিয়ালৈকে একো সিহঁত পোৱা নাই কিন্তু এতিয়া ভৰি খোজো আছে বাঘৰ ভৰি খোজো আছে এইসকল ছাত্ৰী নিশা তেওঁলোকে পঢ়িব পৰা নাই নিশা শুব পৰা নাই তেওঁলোকে ভাত নিশ্চয়কৈ দেৱজ্যোতি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি শেহতীয়া খবৰ জনোৱাৰ বাবে